প্ৰত্যেক মাহতে ৰাশি পৰিৱৰ্তন কৰে সূৰ্যই। সূৰ্যৰ ৰাশি পৰিৱৰ্তনেই সংক্ৰান্তি। ছেপ্টেম্বৰত সূৰ্যই কন্যা ৰাশিত গোচৰ কৰিব। এই সংক্ৰান্তিক কন্যা সংক্ৰান্তি বুলি জনা যায়। কন্যা সংক্ৰান্তিৰ দিনাই বিশ্বকৰ্মা পূজা। বৈদিক পঞ্জিকা অনুসৰি এইবাৰ 16 ছেপ্টেম্বৰৰ বিয়লিৰ ভাগত অৰ্থাৎ 7:47 পাছত সূৰ্যই কন্যা ৰাশিত গোচৰ কৰিব। সন্ধিয়া আৰু নিশাৰ সময়ত ভগৱান বিশ্বকৰ্মাৰ পূজা কৰাটো অশুভ বুলি কোৱা হয়। এইবাৰ 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ শুভ সময় পুৱা 10:08 পৰা 1:43 বিশ্বকৰ্মা পূজাৰ দিনা দুটাকৈ শুভ যোগ আছে। বিশ্বকৰ্মা পূজাৰ দিনা গঠিত বিস্ময়কৰ যোগৰ ফলত কোন তিনিটা ৰাশিৰ ধন সম্পত্তি বৃদ্ধি পাব। মেঘ ৰাশি। বিশ্বকৰ্মা পূজাৰ দিনা গঠিত চুল যুগ আৰু ধৃতি যুগে মেঘ ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰতিটো ক্ষেত্ৰতে সফল হ'ব। নতুন চাকৰি বিচৰাসকলে 17 ছেপ্টেম্বৰৰ ভিতৰত ভাল খবৰ পাব পাৰে। বৈবাহিক জীৱনতো আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হৈ পৰিব পাৰে। মকৰ ৰাশি। বিশ্বকৰ্মাৰ আশীৰ্বাদত মকৰ ৰাশিৰ লোকৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব। আগন্তুক সময়ত হয়তো অপৰিসীম ধন সম্পত্তি পাব। বৈবাহিক জীৱনত সুখ থাকিব। কৰ্মত নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। সমাজত নতুন পৰিচয় গঢ়ি তুলিব আপুনি। মীন ৰাশি। বিশ্বকৰ্মা পূজাৰ দিনা গঠিত চুল যুগ আৰু ধৃতি যুগ মীন ৰাশিৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। যুৱক যুৱতীসকলৰ নিজৰ পচন্দৰ কোম্পানীৰ সৈতে কাম কৰাৰ সপোন পূৰণ হ'ব পাৰে। ব্যৱসায়ী আৰু দোকানীৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। ব্যৱসায়ীসকলে বিদেশী কোম্পানীৰ সৈতে কাম কৰিলে লাভজনক ফল পাব। প্ৰত্যেক মাহতে ৰাশি পৰিৱৰ্তন কৰে সূৰ্যই। সূৰ্যৰ ৰাশি পৰিৱৰ্তনেই সংক্ৰান্তি। ছেপ্টেম্বৰত সূৰ্যই কন্যা ৰাশিত গোচৰ কৰিব। এই সংক্ৰান্তিক কন্যা সংক্ৰান্তি বুলি জনা যায়। কন্যা সংক্ৰান্তিৰ দিনাই বিশ্বকৰ্মা পূজা। বৈদিক পঞ্জিকা অনুসৰি এইবাৰ 16 ছেপ্টেম্বৰৰ বিয়লিৰ ভাগত অৰ্থাৎ 7:47 পাছত সূৰ্যই কন্যা ৰাশিত গোচৰ কৰিব। সন্ধিয়া আৰু নিশাৰ সময়ত ভগৱান বিশ্বকৰ্মাৰ পূজা কৰাটো অশুভ বুলি কোৱা হয়। এইবাৰ 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ শুভ সময় পুৱা 10:08 পৰা 1:43 বিশ্বকৰ্মা পূজাৰ দিনা দুটাকৈ শুভ যোগ আছে। বিশ্বকৰ্মা পূজাৰ দিনা গঠিত বিস্ময়কৰ যোগৰ ফলত কোন তিনিটা ৰাশিৰ ধন সম্পত্তি বৃদ্ধি পাব। মেঘ ৰাশি। বিশ্বকৰ্মা পূজাৰ দিনা গঠিত চুল যুগ আৰু ধৃতি যুগে মেঘ ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰতিটো ক্ষেত্ৰতে সফল হ'ব। নতুন চাকৰি বিচৰাসকলে 17 ছেপ্টেম্বৰৰ ভিতৰত ভাল খবৰ পাব পাৰে। বৈবাহিক জীৱনতো আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হৈ পৰিব পাৰে। মকৰ ৰাশি। বিশ্বকৰ্মাৰ আশীৰ্বাদত মকৰ ৰাশিৰ লোকৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব। আগন্তুক সময়ত হয়তো অপৰিসীম ধন সম্পত্তি পাব। বৈবাহিক জীৱনত সুখ থাকিব। কৰ্মত নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। সমাজত নতুন পৰিচয় গঢ়ি তুলিব আপুনি। মীন ৰাশি। বিশ্বকৰ্মা পূজাৰ দিনা গঠিত চুল যুগ আৰু ধৃতি যুগ মীন ৰাশিৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। যুৱক যুৱতীসকলৰ নিজৰ পচন্দৰ কোম্পানীৰ সৈতে কাম কৰাৰ সপোন পূৰণ হ'ব পাৰে। ব্যৱসায়ী আৰু দোকানীৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। ব্যৱসায়ীসকলে বিদেশী কোম্পানীৰ সৈতে কাম কৰিলে লাভজনক ফল পাব।